আমি সব আপোনালোকে লিষ্ট দি দিছে, লিষ্টৰ মতে এইখিনি ঠিক আছে, লিষ্টৰ মতে মানুহ সোমাব নোৱাৰে। এই মানুহজন কেনেকে সোমাইছে ইয়াত? এই মানুহজন কেনেকে সোমাইছে? কি হয় তেওঁ পুলিচ নে কি হেৰি নেকি? কি হয় এখন লিষ্টখন কি? এতিয়া সিনিয়ৰ চিটিজেন আহিছে, শিক্ষাগুৰুসকল আহিছে, তেওঁলোকক সোমাব দিলে কাক দিব আপোনালোকে? কথাটো ক'ব দিয়ক, আপোনালোকে ক'বই খালি এছডি অফিচত ক'বলৈ কি আছে? অপমান কৰিছে ইয়াত, অপমান কৰিছে ইয়াত। এছডি অফিচত ফেমিলি মানুহকেইজন খালি দায়িত্ব কৰিব পাৰে। কোন থানাৰ হয় কথা ক'ব নাজানে, ইয়াত মানুহ ৰাখে। আমি যি বুজি পাব লাগে বাইদেউ বুজি পাইছো, কি বুজি পাব লাগে আমি বুজি পাইছো, কি বুজি পাব লাগে আমি বুজি পাইছো। হ'ব কি ইছ্যু আছে? খালি মিডিয়াখিনিৰ কাৰণে ইছ্যু আছে, বেলেগৰ কাৰণে নাই। মিডিয়া আকৌ ইয়ালৈকে আহিব লাগিব। এখেতলোকে কৈছে এইফালে সোমাব নোৱাৰে ফৰ চিকিউৰিটি ৰিজন, কিন্তু সেইফালে আহি পেলাই ইয়াত সোমাব পাৰে। এইটো কি চিকিউৰিটি ৰিজন? এখেতে কৈছে এই মানুহজন কেনেকে সোমালে? এইজন কেনেকে মিডিয়া মানুহ, এজন মেডিকেলৰ মানুহ কেনেকে হ'ল? নাই নাই, এজন মেডিকেলৰ মানুহ কেনেকে হ'ল? তেওঁ কি হ'ল? সেইফালে আহি পেলাই যদি কাম কৰিব সব ইয়াতে ৰখক, আমিও থাকিম। মিডিয়া এইটো মেনেজমেণ্ট কোন ভাবি সোমাইছা? নাই আমি সব আপোনালোকে লিষ্ট দি দিছে, লিষ্টৰ মতে এইখিনি ঠিক আছে, লিষ্টৰ মতে মানুহ সোমাব নোৱাৰে। এই মানুহজন কেনেকে সোমাইছে ইয়াত? এই মানুহজন কেনেকে সোমাইছে? কি হয় তেওঁ পুলিচ নে কি হেৰি নেকি? এখন লিষ্টখন কি? এতিয়া সিনিয়ৰ চিটিজেন আহিছে, শিক্ষাগুৰুসকল আহিছে, তেওঁলোকক সোমাব দিলে কাক দিব আপোনালোকে? কথাটো ক'ব দিয়ক, আপোনালোকে ক'বই খালি এছডি অফিচত ক'বলৈ কি আছে? অপমান কৰিছে ইয়াত, অপমান কৰিছে ইয়াত। এছডি অফিচত ফেমিলি মানুহকেইজন খালি দায়িত্ব কৰিব পাৰে। তেওঁলোকৰ ডিউটিত আছে, তেওঁলোকৰ সেইটোৱে কৈছো, আপোনালোকৰ মেনেজমেণ্টটো সম্পূৰ্ণ ভুল হৈছে। আপোনালোকৰ মেনেজমেণ্ট সম্পূৰ্ণ ভুল হৈছে। অপমানিত হৈছে। আপোনালোকে আমাক মাতি পেলাই আমাক অপমানিত কৰিছে। প্ৰথম আপোনালোকে জানিব লাগে। আপোনালোকে আমাক মাতি পেলাই অপমানিত কৰিছে। তালৈকে কোনো যাব নোৱাৰে, ঠিক আছে? আৰু সেইখিনি VIP বুলি নহয়। আচলতে অতি দুৰ্ভাগ্যজনক, আমি আজি বছৰ বছৰ ধৰি এনেদৰে এই ৰাস্তাটোৱে দিয়ে এই পুলিচৰ নিৰাপত্তাৰ মাজেৰে সাংবাদিকৰ আই কাৰ্ডখন দেখুৱাই আমি পাৰ হৈ যাব পাৰিছিলোঁ। আমি বাতৰি সংগ্ৰহৰ কাৰণে বিভিন্ন সময়ত গৈছিলোঁ, কিন্তু এইবাৰ দেখা গৈছে যে আজি পটককৈ কোৱা হৈছে যে আপোনালোকক নিৰাপত্তাজনিত কাৰণত মেটেল ডিটেক্টৰেৰে চেক কৰিহে পঠাব পৰাৰ ব্যৱস্থা আছে। কিন্তু আমি দুখ পাইছোঁ যে আমাৰ সন্মুখেদিয়ে কিন্তু বিভিন্ন ব্যক্তিক এই ৰাস্তাটোৱেদি যাবলৈ দিছে, কিন্তু আমাৰ বোকাজানৰ যিসকল মহকুমাৰ যিসকল সাংবাদিক, সেই সাংবাদিকসকলক কিন্তু এই পথেৰে যাবলৈ তেওঁলোকে মানা কৰিছে, বাধা প্ৰদান কৰিছে। এই ক্ষেত্ৰত আমি ধিক্কাৰ জনাইছোঁ আৰু পৰৱৰ্তী সময়ত তেওঁলোকে এইটো আমাক যদি স্পষ্ট নকৰালৈকে, আমাক ক্ষমা নোখোজালৈকে আমি কিন্তু তেওঁলোকৰ কোনো ধৰণৰ প্ৰশাসনৰ কোনো ধৰণৰ বাতৰি আমি পৰিৱেশন নকৰোঁ বুলি আমি সংকল্পবদ্ধ হৈছোঁ। বোকাজান মহকুমা প্ৰশাসনৰ এক না চুট না ভোট নিৰ্দেশনা যে যি স্বাধীনতা দিৱস তেওঁলোকে উদযাপন কৰিছে, তাত সংবাদ মাধ্যমক প্ৰৱেশত বাধা দিছে। এটা না চুট না ভোট ঘটনা অসমৰ কোনো জেগাত আমি খবৰ লৈছোঁ, কোনো জেগাত এনেকুৱা নিৰ্দেশনা অহা নাই। কিন্তু বোকাজানৰ সংবাদ মাধ্যমৰ সাংবাদিকসকল যেতিয়া বোকাজান মহকুমা প্ৰশাসনৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিছিল নিমন্ত্ৰণ ক্ৰমে, কিন্তু তেওঁলোকক প্ৰৱেশত বাধা দিলে পুলিচ প্ৰশাসন আৰু বোকাজান মহকুমা প্ৰশাসনৰ দণ্ডাধীশে। গতিকে আমি ইয়াৰ দ্বাৰা স্পষ্ট কৰি দিছোঁ যে যিটো সময়লৈকে বোকাজান মহকুমা প্ৰশাসনে ইয়াত স্থিতি স্পষ্টীকৰণ স্পষ্ট নকৰে, তেতিয়ালৈকে বোকাজানৰ সংবাদ মাধ্যমে মহকুমা প্ৰশাসনৰ তথা আৰক্ষী প্ৰশাসনৰ কোনো কাৰ্যসূচীতে অংশগ্ৰহণ নকৰে। ইয়াত আচলতে ষড়যন্ত্ৰ মানে অসমৰ কোনো জেগাতে এনেকুৱা নিৰ্দেশনা অহা নাই, কিন্তু বোকাজানত বোকাজান মহকুমা প্ৰশাসনে কেনেকৈ এই নিৰ্দেশ দিলে সেয়া আমি ইয়াত ৰহস্যৰ গোন্ধ পাইছোঁ। গতিকে ইয়াৰ বিষয়ত এটা উচিত তদন্ত আমি বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।